হেল্ল' বন্ধু বান্ধৱীসকল, য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ADRE গ্ৰেড 3 পেপাৰ 3, পেপাৰ 4, পেপাৰ 5ৰ কাট অফটো আপোনালোকে ইয়াতে দেখা পাব। কাট অফটো ৰিলিজ কৰি দিছে। আপোনালোকে ADRE ৱেবছাইটত গ'লে তাতে ৱেবছাইটটো যদিও ছাৰ্ভাৰ শ্ল' হৈ আছে তথাপিও আপোনালোকৰ ট্ৰাই কৰি থাকিলে ইয়াতে চাই লওক কাট অফটো কিমান গৈছে। মই আগতে আপোনালোকক কাট অফৰ ভিডিঅ' বনাইছোঁ, তাতে আপোনালোকৰ URৰ পৰা আদি কৰি একেবাৰে PHA, PHB, এক্স ছাৰ্ভিচমেন ইয়াতে কাট অফটো বহুত কমি আছে, চাই ল'ব পাৰে আপোনালোকে। কৈছিলোঁ আপোনালোকৰ 40-50 মান কাট অফ যাব পাৰে ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। ইয়াতে দেখা পাইছে UR কেটেগৰীৰ কাৰণে কাট অফ গৈছে, যিটো হায়াৰ ছেকেণ্ডেৰী 12 লেভেললৈকে আছিল HSSLC, সেইটো 119.5। তাৰপিছত যিটো ছায়েন্সৰ আছিল সেইটো গৈছে 126.25। পেপাৰ 4ৰ বেচেলাৰ ডিগ্ৰী আছিল 137.75 গৈছে, আৰু বেচেলাৰ্ছ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 117 গৈছে, আৰু বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেট 111 গৈছে। ইয়াৰ পিছত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ ষ্টেন'গ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট তাতে 112.5 গৈছে, আৰু পেপাৰ 5 যিটো আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ আছিল সেইটো 127.50 গৈছে। তাতে ৰিজাৰ্ভ ফৰ ওমেন দেখা পাইছে ইয়াতে 110, তাৰপিছত 120.5 যিটো HSSLC লেভেলৰ আছিল, তাৰপিছত 123.75 ইয়াতে দেখা পাব। মই এবাৰ আপোনালোকক মেনশ্যন কৰি গৈ থাকিম। 123.75, তাৰপিছত পেপাৰ 4ৰ চাব 107.5 আছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট, আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফি কম্পিউটাৰ এইটো হৈছে 106.75। HSLC লেভেলৰ ড্ৰাইভাৰ 121.5। আপোনালোকে লাইনকেইটা চাই ল'ব। প্ৰথম লাইনটো হৈছে হায়াৰ ছেকেণ্ডেৰী 12 পাছ, আৰু পিছৰটো হৈছে 12 পাছ উইথ ছায়েন্স, তাৰপিছতটো হৈছে ডিগ্ৰী, তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ, তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্স, তাৰপিছত হৈছে বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফি। ইয়াতে দেখা পাইছে। তাৰপিছত SC কেটেগৰীৰ কাট অফ কিমান গৈছে, প্ৰথম HSSLC লেভেলৰ সেইটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 110, হায়াৰ ছেকেণ্ডেৰী ছায়েন্সটো হৈছে 118.75। তাৰপিছত আপোনালোকৰ বেচেলাৰ ডিগ্ৰীটো বেচেলাৰ ডিগ্ৰী 127.25, তাৰপিছত 104 গৈছে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট, আৰু ইয়াতে আপোনালোকৰ ষ্টেন'গ্ৰাফি 100.5। ইয়াতে ভেকেঞ্চি বহুত কম লাইব্ৰেৰী ছায়েন্সৰ, সেইকাৰণে ইয়াতে ব্লেংক হৈ আছে, আৰু লগতে ড্ৰাইভাৰৰ কাৰণে 124.75 গৈছে। তাৰপিছত ৰিজাৰ্ভ ফৰ ওমেন চাই লওক 102.25 SC কেটেগৰীৰ আপোনালোকৰ HSSLC লেভেলৰ গৈছে, আৰু 112.75 হৈছে ক্লাছ 12 উইথ ছায়েন্স, আৰু 115 হৈছে বেচেলাৰ ডিগ্ৰী, 97.75 হৈছে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থকাখিনি, ষ্টেন'গ্ৰাফি থকাখিনি 99 গৈছে। তাৰপিছত আপোনালোকৰ ড্ৰাইভাৰত যিহেতু SCৰ চাগে ভেকেঞ্চি নাই, সেইকাৰণে ইয়াতে ভেকেণ্ট ৰাখি দিছে। তাৰপিছত STPৰ আপোনালোকে দেখা পাব ইয়াতে প্ৰথমতে HSSLC লেভেলৰ 107.25, তাৰপিছত HSSLC উইথ ছায়েন্স 117.5, তাৰপিছত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী 124.25, বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেট 101.00, তাৰপিছত 100.75 হৈছে আপোনালোকৰ ষ্টেন'গ্ৰাফি থকাখিনি, আৰু 123.50 হৈছে আপোনালোকৰ লাইব্ৰেৰী ছায়েন্স নহয়, এইটো হৈছে লাইব্ৰেৰী ছায়েন্সটো ব্লেংক হৈ আছে, এইটো হৈছে ড্ৰাইভাৰৰ কাৰণে। তাৰপিছত ৰিজাৰ্ভ ফৰ ওমেন এটা চাই ল'ব। প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 98 গৈছে, মহিলাসকলৰ কাৰণে সংৰক্ষিত ৰিজাৰ্ভ ফৰ ওমেন। তাৰপিছত ইয়াতে দুটা দিয়া আছে, চাই লওক APS PA ৰুল আৰু ৰিজাৰ্ভ ফৰ ওমেন। APS PA ৰুলত ইয়াতে 104.25 গৈছে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে, আৰু হায়াৰ ছেকেণ্ডেৰী উইথ আপোনালোকৰ কম্পিউটাৰ সেইটো 96.75 গৈছে, আৰু তাৰে ৰিজাৰ্ভ ফৰ ওমেন 98 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, 113 হায়াৰ ছেকেণ্ডেৰী উইথ ছায়েন্স, আৰু 111.25 এইটো হৈছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী, 93.25টো হৈছে আপোনালোকৰ যিটো বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ, আৰু 93.75টো হৈছে ষ্টেন'গ্ৰাফি, যিটো আপোনালোকৰ গ্ৰেড 3 ষ্টেন'গ্ৰাফি ছাবজেক্টসকলৰ আছিল। তাৰপিছত ST হিলৰ চাই ল'ব। ST হিলৰ কাট অফ কিমান গৈছে, 94.25 গৈছে HSSLC লেভেলৰ, 103.25 HSSLC উইথ ছায়েন্স, 112.50 হৈছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ 88.50 কম্পিউটাৰ চাৰ্টিফিকেট। তাৰপিছত আপোনালোকৰ এইটো ষ্টেন'গ্ৰাফিৰ 83, আৰু ড্ৰাইভাৰৰ কাৰণে 119.5 গৈছে। ST হিলৰ ৰিজাৰ্ভ ফৰ ওমেন 85 গৈছে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী উইথ ছায়েন্স গৈছে 96.25,
তাৰপিছত বেচেলাৰ ডিগ্ৰী 101 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ 83 আৰু ষ্টেনগ্ৰাফি 80 তাৰপিছত OBC কাট অফটো চাই ল'ব OBCৰ কাট অফ কৈছে 113.50 123.75 হৈছে আপোনালোকৰ HSLC উইথ সায়েন্স তাৰপিছত 130.5 হৈছে আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ ডিগ্ৰী লেভেলৰ আৰু ডিগ্ৰী উইথ কম্পিউটাৰ 109.5 গৈছে OBC কেটেগৰী আৰু এইটো হৈছে 107.75 লাইব্ৰেৰী সায়েন্সৰ OBC কেটেগৰী ডিগ্ৰী উইথ লাইব্ৰেৰী সায়েন্স আৰু ষ্টেনগ্ৰাফিৰ 105.25 তাতে ড্ৰাইভাৰৰ গৈছে 126.25 তাতে ৰিজাৰ্ভ ফৰ ওমেনটো চাই ল'ব ইয়াতে 104.50 গৈছে HSLC লেভেলৰ আৰু হায়াৰ ছেকেণ্ডেৰী উইথ সায়েন্সটো গৈছে 117.25 আৰু 117 গৈছে OBC কেটেগৰী ৰিজাৰ্ভ ফৰ মহিলাসকলৰ কাৰণে সংৰক্ষিত তাতে 117 পইণ্ট গৈছে 117.00 হৈছে ডিগ্ৰী গ্ৰেজুৱেট থকাখিনি আৰু গ্ৰেজুৱেট কম্পিউটাৰ 102.5 আৰু 100.50 হৈছে ষ্টেনগ্ৰাফি থকাখিনিৰ এইটো হৈছে OBC আৰু OBC টি ট্ৰাইবছ অধিবাসীসকলৰ কাৰণে ইয়াতে দেখা পাব OBC টি ট্ৰাইবৰ 112 গৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী যিটো আছিল হায়াৰ ছেকেণ্ডেৰী সায়েন্সটো গৈছে 121.75 OBC টি ট্ৰাইবৰ 123.75 গৈছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰীৰ কাৰণে আৰু 92.50 বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু 103.25 হৈছে ষ্টেনগ্ৰাফি থকাখিনি আৰু 125.25 হৈছে ড্ৰাইভাৰ ইয়াতে এইটো লাইন বেচেলাৰ ডিগ্ৰী উইথ চাৰ্টিফিকেট অফ ষ্টেনগ্ৰাফি এণ্ড কম্পিউটাৰ চাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ কাট অফটো আপোনালোকৰ ইয়াতে OBC টি ট্ৰাইবৰ ৰিজাৰ্ভ ফৰ ওমেন 104.25 গৈছে আপোনালোকৰ যিটো প্ৰথম আছিল হায়াৰ ছেকেণ্ডেৰী লেভেলৰ সায়েন্সৰ ইয়াতে দিয়া নাই তাৰপিছত আপোনালোকৰ ডিগ্ৰী 112 গৈছে আৰু ডিগ্ৰী উইথ কম্পিউটাৰ 83.25 গৈছে তাৰপিছত এক্স ছাৰ্ভিচমেনৰ ইয়াতে দেখা পাইছে ইমান কম কাট অফ গৈছে প্ৰথমতে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 41.50 গৈছে আৰু বেচেলাৰ ডিগ্ৰী অলপ বেছি গৈছে 99 আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ চাওক ইমান কম কাট অফ গৈছে 33.75 মই আগতে আপোনালোকৰ কাট অফৰ ভিডিঅ' বনাইছোঁ তেতিয়া দেখাইছিলোঁ এক্স ছাৰ্ভিচমেন খুব কম যাব 68.75 হৈছে আপোনালোকৰ ষ্টেনগ্ৰাফি থকাখিনি এক্স ছাৰ্ভিচমেনৰ তাতে মহিলাসকলৰ কাৰণে সংৰক্ষিত ইয়াতে APS ৰুল মহিলাসকলৰ কাৰণে নহয় এইটো হৈছে APS PA ৰুল 1999 ইয়াতে মহিলাসকলৰ কাৰণে সংৰক্ষিত হৈ থকা নাই 26 গৈছে কাট অফ তাৰপিছত হৈছে আপোনালোকৰ PWBD যিসকলৰ শাৰীৰিকভাৱে অক্ষম তেওঁলোকে PHA ভেকেঞ্চি আছে PHB PHC PhD PhD PHA আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে কাট অফ গৈছে 92.5 আৰু হায়াৰ ছেকেণ্ডেৰী সায়েন্স গৈছে 110.75 আৰু বেচেলাৰ ডিগ্ৰী 110.75 54.50 বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী সায়েন্স আৰু 57.25 হৈছে আপোনালোকৰ এইটো লাইব্ৰেৰী সায়েন্স নহয় এইটো হৈছে আপোনালোকৰ 54.50টো হৈছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু 57.25টো হৈছে আপোনালোকৰ ষ্টেনগ্ৰাফি সেম PHB 76.25 হায়াৰ ছেকেণ্ডেৰী লেভেলৰ আপোনালোকে এটা চালে দেখা পাব হায়াৰ ছেকেণ্ডেৰী লেভেলৰখিনি হৈছে PHB 76.25 PHC 98.25 PhD 71.75 PHE 70 তাৰপিছত আপোনালোকৰ যিটো ছেকেণ্ড আছে সায়েন্স হায়াৰ ছেকেণ্ডেৰী উইথ সায়েন্স তাতে PHB PHC PhD PhE ভেকেঞ্চি নাই চাগে ইয়াতে দিয়া নাই তাৰপিছত হৈছে আপোনালোকৰ যিটো PHA বেচেলাৰ ডিগ্ৰী অনলি বেচেলাৰ ডিগ্ৰী 110.75 PHB 90 PHC 101.25 PhD 17.25 PhE 65.50 তাৰপিছত আপোনালোকৰ আছে নেক্সটটো হৈছে কম্পিউটাৰ সায়েন্স নহয় বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ এই লাইনটো আছে PHA 54.5 PHB 33.75 PHC 77.25 PhD 34.75 PhE 44.25 তাৰপিছত আপোনালোকৰ নেক্সট ইয়াতে লাইব্ৰেৰী সায়েন্সৰ নাই ষ্টেনগ্ৰাফিৰ ইয়াতে আছে 57.25 PHA 27.50 PHB আৰু PHC 81 এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব কোন কোন কেণ্ডিডেটৰ এই কাট অফখিনি পাৰ হৈছে আপোনালোকে নেক্সট ষ্টেজলৈ যাবলৈ পাৰিব আৰু যিসকলৰ কাট অফ ক্ৰেক হোৱা নাই আপোনালোকে হতাশ নহ'ব আপোনালোকে নেক্সট এক্সামত আপোনালোকৰ বেষ্ট কৰি দেখাব আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ